মা মোৰ ভোক লাগিছে ভাত দে ভোক যদি লাগিছে ইমান সময় কলৈ গৈছিলি তোক বিচাৰি খেৱালি দেউতাক আহিছিলে মোক সেইবোৰ নালাগে ভাত দে কিয় আহিছিলো তাই বোলে বিহু নাচিব পাৰিব তই বোলে ছোৱালী বিচাৰি গৈছিলি নাই নাই সেইবোৰ ছোৱালী বিহুত ল'ব নোৱাৰি তই ভাত দে ইমান দেৰি হয়নে তাতে আকৌ বিহুৰ মিটিঙো আছে এতিয়া কৈ কি লাভ নতুন ছোৱালী ললোৱেই হ'ব হ'ব ইমান ভূমিকম্পখন কৰিব নালাগে আহ ভাত খাইহি মিহি মিহিকৈ ভূমিকম্প এটা হৈছেই আৰু কপিব লাগিব ভূমিকম্প ঘৰত এতিয়া ভূমিকম্প কৰিব আহিছ ছোৱালী চাবলৈ গৈ নিজে যে বেঙে হেৰি কৰা গৰুটোৰ দৰে কপি আছিলি সেইটো কি ভয়াতুৰ কৰবাৰ কি ভয়াতুৰ দমৰ কোবতে এইটো বাপেৰে আহি নিজেই কৈ গ'লহি দে এইটো ফূৰ্তিতে পিঠিটো তাক ঘামচি কেইটামান ফুটাই দে তোক এতিয়া বগাহুৰ ফলা দি ফালি পেলাম হা কি যে মানুহ ভাল পালো নহয় আইঐ কলিজা তেতিয়াহ'লে মধুপুৰ আৰু সোণাপুৰৰ ৰাইজে ৫৫তম বিহুখন পাতিবলৈ সন্মতি দিলে ময়ো আজি সভাপতি হিচাপে সন্মতি দিলো এতিয়া সভাভংগ তেতিয়াহ'লে যোৱাই ভাল সভাপতি মহোদয় আমি বিহুত কি কৰিম সেইবিলাক দেখোন আলোচনা কৰিবলৈ থাকিলে হয় নেকি তেতিয়াহ'লে সভাভংগ কৰা নাই তই কৈ যা তেনেহ'লে এবাৰ বিহুত পিঠা পনাৰ লগতে গামোচাৰ প্ৰতিযোগিতা এখনো পাতিব লাগে নাই আপোনালোকে কি কয় পিঠা আৰু গামোচাৰ প্ৰতিযোগিতা সেইবোৰ কেলে কাম নাই আৰু কৰ আৰু আপত্তি কৰ তহঁতে সেই আপত্তিহে কৰিব পাৰ অ' পেহা গল পোষ্টৰ দৰে মুখখন মেলি ৰৈ থাকিলে কিটো হ'ব কিবা এটা কৰ মই আৰু কি কম পিঠাৰ কথা কোৱা শুনিছে দেখোন খাবলৈ পালে ভাল আৰু সেইবোৰ হ'ব বাৰু আগতে তাৰিখটো ঠিক কৰক প্ৰথম কেইদিনত বিয়া বাৰু বহুত থাকে এই বিহু মেলা হ'লে দেখোন সেইবিলাক খাবকে নোৱাৰিম ঠিকেই কৈছ বিয়া দেখোন আমাৰ ঘৰতে আছে ঐ 10ৰ পিছত ভাবা এই মুকলি বিহুখন দিনতে পাতিলে ভাল আমাৰ পাৰিলে সেই ৰছী টনা আৰু তেল হনা খুটাত উঠা খেলটোও পাতিবি তাত তহঁতৰ জোৰ চাম সেই ক'ৰবাত বোলে মাৰুতি গাড়ীও পুৰস্কাৰ দিয়ে বুলি শুনিছো আমাৰ সেই চিৰা দৈকে পুৰস্কাৰ হিচাপে দিম বুলি এটা কথা এতিয়া আচল কথাটো হ'ল আমাৰ কাবাডী খেলখন হ'বনে নহয় হ'ব কিয় নহ'ব তাহলে প্ৰথমখন খেল অহা শনিবাৰে হ'ব হ'ব তেনেহ'লে ৰাইজ অহা 12 তাৰিখে আমাৰ মুকলি বিহুখন হ'ব কমিটিখন আমি পিছত গঠন কৰিম নহয় খেল কি হ'ব আৰু লগত খেল খেল সেইটো কৈ দিয়ক এই যে অলপ আগতে ওলাইছিলে ৰছী টনা খেল আৰু সেই পিছল বাহত বগোৱা সকলো খেলে হ'ব তেতিয়াহ'লে একেদিনাই গোটেইবোৰ কথা আলোচনা কৰা ভাল নহয় এতিয়া সভাভংগ